সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা নামৰূপ আঞ্চলিক সমিতিয়ে 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰে বিশেষ অভিনন্দন অনুষ্ঠান। দেওবাৰে নামৰূপস্থিত ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়ন কাৰ্যালয়ৰ সভাকক্ষত নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত 2024-25 শিক্ষাবৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এখনি বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। আঞ্চলিকৰ সাধাৰণ সম্পাদক চন্দন প্ৰধানে আধৰা অনুষ্ঠানত সভাপতিত্ব কৰে আঞ্চলিকৰ সভাপতি হোমেন ৰায়ে। আদৰণি ভাষণ প্ৰদান কৰে আকচু ডিব্ৰুগড় জিলা সমিতিৰ সহ সম্পাদক সুৰজ ছেত্ৰীয়ে। অনুষ্ঠানটিত উপস্থিত থাকে আকচু ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰত্ন থাপা, সাধাৰণ সম্পাদক দীপু ঘিচিং, উপসভাপতি প্ৰেম ছেত্ৰী, সহ সম্পাদক বিকাশ থাপা, মুখ্য মুখপাত্ৰ মনীষ থাপা, শিক্ষা সম্পাদক কৃষ্ণ ভুজেল, সাংগঠনিক সম্পাদক সঞ্জয় তামাং, সাহিত্য সম্পাদক ৰাজু তামাং, কাৰ্যালয় সম্পাদক মনোজ শৰ্মা, নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কল্যাণ গগৈ, আছু বিৰলাচি থানা, নামৰূপ ভাষা সাহিত্য সভা, আশা AJYCT, নামৰূপৰ সংবাদকৰ্মীসকল, গোৰ্খা সন্মিলন নামৰূপ শাখাৰ সভাপতি মোহন প্ৰধান, গোৰ্খা নাৰী পৰিষদৰ বিষয়ববীয়াৰ লগতে নামৰূপ অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, টাইম 60 অসম। আজি নামৰূপস্থিত নামৰূপ ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় সভাকক্ষত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা নামৰূপ আঞ্চলিক সমিতিৰ উদ্যোগত এখন বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছিল। বিশেষকৈ এই অভিনন্দন অনুষ্ঠানটি 2024-25 শিক্ষাবৰ্ষত উত্তীৰ্ণ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ বাবে আজি এই অভিনন্দন অনুষ্ঠানটি আয়োজন কৰা হৈছিল। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানটি আয়োজন কৰা হৈছিল। এই অনুষ্ঠানটিত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখে কৰি বিভিন্ন সমূহ বিষয়ববীয়া তথা নামৰূপ অঞ্চলৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতি আছিল। ইয়াৰ দ্বাৰা আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা নামৰূপ আঞ্চলিক সমিতিয়ে এই বছৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সমূহ ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবোৰ তেখেতসকলৰ যোনটো শিক্ষাৰ যাত্ৰা সফল হওক বুলি আমি আশা কৰিছোঁ। আৰু আমাক এই অনুষ্ঠানটিত বিশেষকৈ যিসকল ব্যক্তি বা অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় সহযোগিতা আগবঢ়ালে আমি সকলোৱে নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।